দেশে আজি উদযাপন কৰিছে ৭৮ সংখ্যক স্বাধীনতা দিৱস। সমগ্ৰ দেশৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে স্বাধীনতা দিৱস। নলবাৰী জিলাৰ দৌলাশাল স্থিত চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ সদৰ কাৰ্যালয়তো পুৱা ৮:৪৫ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়। জোৱানসকলৰ অভিবাদন গ্ৰহণ কৰাৰ লগতে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি সহ অধিনায়ক খৰ্গেশ্বৰ তালুকদাৰে উপস্থিত জোৱান আৰু ৰাইজৰ উদ্দেশ্যে ভাষণ প্ৰদান কৰে। ইয়াৰ পূৰ্বে সহ অধিনায়ক খৰ্গেশ্বৰ তালুকদাৰে মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু শ্বহীদ বেদীত শ্বহীদ তৰ্পণ কৰে। জোৱানসকলে অংশগ্ৰহণ কৰা পেৰেডে দৃষ্টি আকৰ্ষণ কৰে উপস্থিত ৰাইজৰ। স্বাধীনতা দিৱস উপলক্ষে ৰাইজৰ মোৰ এটাই অনুৰোধ, আমাৰ পুলিচ আৰু জনসাধাৰণৰ যিটো সদায় এটা দূৰত্ব বজাই ৰাখে, পাব্লিকবিলাকে পুলিচৰ প্ৰতি এটা বেলেগ মনোভাৱ তেওঁলোকে জীয়াই ৰাখিছে। এইটো আমি হয়তো আমাৰ নিজৰ কৰ্মেৰে আমি এই দূৰত্বটো আমি শেষ কৰিব লাগিব। আৰু পুলিচ জনসাধাৰণৰ মাজৰে একোজন সদস্য, এই সদস্যখিনিক ঘৃণা নকৰি যে আমাকো তেওঁলোকে আঁকোৱালি লওক, আমিও তেওঁলোকৰ লগত সহযোগত খোজ মিলাই দেশৰ উন্নতিৰ হৈ কাম কৰিবলৈ ইচ্ছা থাকিলে। আজি কি কাৰ্যসূচী লোৱা হৈছে? আজি কাৰ্যসূচী আমাৰ অধিনায়ক মহোদয় আমাৰ নাই, তেখেত থাকিলে হয়তো আৰু বিহুত কিবা কিবি হ'ল হয়। তথাপিতো আমি ৰাতিপুৱা আপোনালোকে দেখাই পেলাই আমাৰ ল'ৰাবিলাকে প্ৰেড কৰিলে, সেইটো এটা আছে। বাকী আগতে আমাৰ হৈ গ'ল, ঘৰ ঘৰ তিৰংগাৰ আণ্ডাৰত আমি মাৰাথান ৰেচ কৰিলোঁ, পদযাত্ৰা কৰিলোঁ, গছপুলি আমি ওলোৱা হ'ল বাহিনীত। তাৰ লগত সংগতি ৰাখি আমি দৌলাশাল হাইস্কুল, দৌলাশাল ডেইলি বজাৰত আমি অলপ চাফাই অভিযান কৰিছোঁ। বাকী আবেলি আমাৰ এখন সৌজন্যমূলক ফুটবল প্ৰতিযোগিতা হ'ব আমাৰ মাজতে, জোৱানৰ মাজতে। তাৰপিছত সন্ধিয়া আমাৰ বন্তি প্ৰজ্বলন আছে। মুকালমুৱাৰ পৰা জয়ন্ত ডেকাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।